তৰকাৰীখন দেখি ধৰিব পাৰিছে কালাৰটো ইমান ধুনীয়া হৈছে আৰু খাবলৈও সঁচাকৈ বহুত টেষ্টি হৈছিল। হেল্ল' এভৰিৱান, ৰুমিজ কিচেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দুপৰীয়া ভাত সাজত কি বনাম ভাবিছোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। এয়া দেখিছে মই ৰঙালাও আৰু আলু ভাজি বনাই আছোঁ। পাঁচফোৰণ আৰু শুকান জলকীয়া এটা ফুটাই দি ভাজিখিনি বহাই দিছোঁ আৰু খুব ধুনীয়া কৰি ঢাকনি লগাই থৈ দিছোঁ আৰু ভাজিখন হৈয়ে গ'ল। আৰু লগতে কণীও কেইটামান বইল কৰি ল'লোঁ আৰু আলুও কেইটামান বইল কৰি ল'লোঁ। এতিয়া মই আলু আৰু কণীখিনি খুব ভাল কৰি বাকলি গুচাই তাতে মই অলপ নিমখ হালধি সানি ল'লোঁ আৰু ভাজি বনোৱা কেৰাহীখনতে মই অলপ তেল দি তাতে মই কণীকেইটা ভাজি ল'লোঁ আৰু লগতে বইল কৰি থৈ দিয়া আলুখিনিও অকণমান ভাজি ল'লোঁ। আৰু আলুখিনি অকণমান ভাজি ল'লে তৰকাৰীখন খাবলৈ ভাল হয়। আৰু খুব ধুনীয়া কৰি মই আলুখিনি ভাজি লৈছোঁ আৰু আলুখিনি ভজা হোৱাত আলুখিনি উঠাই ৰাখি দিছোঁ। আৰু এতিয়া মই অলপ আদা ৰহুন আৰু পিঁয়াজ অলপ থেতেলিয়াই ৰাখি দিছিলোঁ আৰু থেতেলিয়াই থোৱা আদা ৰহুন পিঁয়াজৰ পেষ্টখিনি দি খুব ভাল কৰি অলপ দেৰি কাৰণে ভাজি লৈছোঁ। আৰু এইখিনি কেঁচা গোন্ধটো যোৱালৈকে অলপ ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে অলপ কাটি থৈ দিয়া বিলাহী দুটামান কাটি থৈ দিছিলোঁ, বিলাহী দুটাও দি অলপ দেৰি কাৰণে ভাজি আছোঁ। আৰু এতিয়া নিমখ আৰু হালধিখিনি নিজৰ আন্দাজমতে দি দিছোঁ আৰু অলপ জিৰাৰ গুড়া দিছোঁ। মই বেছি মছলা দিয়া নাই, যিহেতুকে মছলা খোৱা মানুহ নাই, একেবাৰে কম মছলা দি বনাইছোঁ। আৰু এয়া ভাজি থৈ দিয়া আলু আৰু কণীখিনিও দি দিছোঁ, দি অলপ দেৰি কাৰণে ভাজি দিছোঁ গোটেই মছলাখিনি যাতে লাগি যায়। দেখিছেনে খুব ধুনীয়া কৰি ভজা গৈছে। এনেকৈও খাই ভাল লাগে, যিহেতুকে মই দাইল বনোৱা নাই সেইকাৰণে মই অলপ পানী দি দিম, পানী দি অকণমান জোলৰ নিচিনা কৰিম থপথপীয়া কৰি। আৰু কণীৰ তৰকাৰী এনেকৈ খায়ো ভালেই লাগে, যিহেতুকে বিলাহী দিছোঁ অকণমান টেঙা টেঙাও হ'ব। আৰু এয়া কণীৰ তৰকাৰীখন হৈয়ে গ'ল, দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু এইফালে আজি মোৰ দুপৰীয়া ভাত সাজত কণীৰ তৰকাৰী, ৰঙালাও আলু ভাজি আৰু এয়াই আছিল। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।